গুড মৰ্ণিং এভৰিৱান। এয়া মই হোৱাৰ পৰা উঠিলোঁ আৰু পোনপ্ৰথমে আপোনালোক সকলোকে বিশ্বকৰ্মাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এতিয়া এয়া মই মোৰ ডেইলি কৰা কামখিনি আজি আকৌ কৰিবলৈ লৈছোঁ। এয়া চাওকচোন, মানে বহুত চুলি সৰে দেখিছানে? ৰাতিপুৱা ঘৰ সাৰোঁতে এনেকুৱাকৈ ওলায়। মা সদায় হাক দিয়ে বাৰু যে ঘৰত চুলি চুচিব নালাগে, কিন্তু কি কৰিব আৰু, কেতিয়াবা পাহৰি যাওঁ, তেনেকুৱাকৈ চুচা যায় আৰু। কোৱাকৈ সাৰি থাকোঁতে এয়া ফুলবিলাকলৈ মোৰ চকু পৰিলে। এয়া চাওকচোন, ইমান মানে ৰ'দ দিছে ন ৰাতিপুৱাই পুৱাই, আৰু মানে এইকেইদিন সদায় ৰ'দ দি আছে, যাৰ বাবে ফুলবিলাক মানে বহুত হেৰি হৈছে। আৰু এই চাওকচোন, মোৰ ফুলকেইজোপা বহুত ধুনীয়া হৈছিলে, এইবিলাক আধা ছিঙি গৈছে যে, এইবিলাক গোটেই মুৰ্গীবিলাকে ছিঙি পেলাই নষ্ট কৰি দিছে। আৰু এয়া ধূলি হৈছিলে, মই চাফ কৰি দিলোঁ। আৰু এয়া হৈছে ফুলত দিয়া সাৰ, যিটো অনলাইন অৰ্ডাৰ কৰিছিলোঁ। আৰু মই ঘৰ সাৰি থাকোঁতে চকু গ'ল আইতাৰ দোকানলৈ। আইতাৰ বান্ধৱীগৰাকী আহিছে আৰু আইতাজনীক মই এবাৰ মাত লগাই আহিলোঁ। আৰু এতিয়া এয়া মই ঘৰ মুচিবৰ কাৰণে পানী আনি লৈছোঁ। আৰু এতিয়া মই ঘৰ মুচিবৰ কাৰণে ডেইলি ব্যৱহাৰ কৰা ফিনাইল, তাৰ পৰা ফিনাইল অকণমান দি দিম। এইটো দিলে মানে কি হয়, বাকীখনো চাফ হয়, লগতে আপোনাৰ পোক পৰুৱা নাহে। গতিকে আমি মানে এইটোৱে ব্যৱহাৰ কৰোঁ, আৰু অকণমান দিলেই হয়, বেছি দিব নালাগে বাৰু। তো এয়া মই দি দিলোঁ। আৰু এতিয়া মই এনেদৰে ঘৰ মুচিবলৈ ৰেডি হৈছোঁ। এতিয়া মই ঘৰটো মুচি পেলাই চাফ হোৱাৰ পিছত মই মোৰ বিশেষ কামটোত লাগি। আৰু এয়া মই আৰম্ভ কৰিছোঁ আজিৰ দিনৰ স্পেচিয়েল আৰু সকলোতকৈ ইম্পৰ্টেণ্ট কাম। আজি যিহেতুকে বিশ্বকৰ্মা পূজা, তাৰ উপলক্ষে মই মোৰ গাড়ীখন অকণমান ভালদৰে ধুই ল'ম। এয়া মই ছানছিল্ক শ্বেম্পু লৈছোঁ, আৰু মই ছানছিল্ক শ্বেম্পু দি গাড়ীখন ধুওঁ। তো আজিও মই ঠিক তেনেদৰে গাড়ীখন ধুব ওলাইছোঁ। গাড়ীখন ধুই মেলি মই ধুনীয়াকৈ গাড়ীখন আমাৰ ঘৰৰ ওচৰতে থকা গছৰ পৰা ফুল ছিঙি আনিম, আৰু মই অৰিজিনেল ফুলৰ মালা এডাল মই গাড়ীখনক পিন্ধাই দিম। এয়া মোৰ গাড়ীখন চাফ হৈ গ'ল। চাওকচোন কিমান ধুনীয়াকৈ চাফা হৈছে আজি। তো আজি মানে সদায় ধুওঁ আৰু, তথাপি এতিয়া চাওকচোন, মই এতিয়া গৈ আছোঁ গা পা ধুই পেলাই ফুল ছিঙিবলৈ। এয়া আমাৰ ঘৰৰ ওচৰত থকা ফুলজোপাৰ পৰা মই ফুল ছিঙিলোঁ। এয়া হ'ল নয়নতৰা ফুল, মই নিজেই লগাইছিলোঁ ফুলজোপা। তো বহুত ধুনীয়াকৈ ফুলিছে। ইয়াৰ পৰা অকণমান ফুল ল'লোঁ, এতিয়া মই মালা গাঁঠিম। এয়া ফাইনেলি মোৰ মালা গঁঠা হৈ গ'ল। এতিয়া হওক মই মোৰ গাড়ীখনত এই মালাডাল পিন্ধাই দিওঁ। তো এতিয়া মই মোৰ গাড়ীখনলৈ মালাডাল পিন্ধাবলৈ গৈ আছোঁ। তো যিহেতুকে মই মোৰ ঘৰত থকা ফুলৰ পৰাই মালাডাল গুঠি পেলাই মই মোৰ গাড়ীখনত আজি বিশ্বকৰ্মা উপলক্ষে দিম। তো আপোনালোকে নক'ব যে কিয় তোমাৰ হাতত পইচা নাছিলে নেকি মালা এডাল কিনি আনিবলৈ, এনেকুৱা নহয় বাৰু। তো মই প্ৰতি বছৰে এনেকুৱাকৈ দিওঁ। গাড়ীখন যেতিয়াৰ পৰা লোৱা হৈছিলে, তো মই অৰিজিনেল ফুলৰ মালা গাঁঠি পেলাই মোৰ গাড়ীখনত দি দিওঁ। তো ভাল লাগে, মানে নিজৰ গছত থকা ফুল ছিঙি পেলাই ধুনীয়াকৈ দিলে। তো আজিলৈ ইমানেই। মোৰ ঋতুপ্ৰিয়া, আৰু আপোনালোকে চাই আছে RJ ডেইলি ব্লগছ। আৰু মোৰ লগত মোক ভিডিঅ' কৰাত সহায় কৰিছে আমাৰ মাইনা প্ৰিয়ংকা ৰাজবংশী। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভুল হ'লে মোক ক্ষমা কৰি দিব। বাই বাই, থেংক ইউ, হেপী বিশ্বকৰ্মা।